ডিজিটেল আছাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ অনলাইন এডমিশ্যন কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিব দৰ্পণ পৰ্টেল বুলি। এইটো দেখিছে, মই দৰ্পণ পৰ্টেল টাইপ কৰি দিলোঁ। টাইপ কৰাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত দেখিছে এইটো দৰ্পণ, এইটোত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে লগ ইন কৰিবলৈ দিছে আপোনাক। যিহেতু আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নতুন হয়, সেইকাৰণে তলত গৈ পিনে দেখিছে ডোণ্ট হেভ একাউণ্ট, ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন হৈ গৈছে। প্ৰথমতে দেখিছে ছিলেক্ট বৰ্ড, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে বহুতকেইটা অপশ্যন অ'পেন হৈ গৈছে। আপুনি আপোনাৰ বৰ্ডটো কি হয় এইটো ছিলেক্ট কৰি ল'ব। মোৰ ছেবা হয়, সেইকাৰণে পৰা মই ছেবাটো ছিলেক্ট কৰি দিছোঁ। 2 নম্বৰত দেখিছে ছিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়েৰ, আপুনি কোন চনত মেট্ৰিক পাছ কৰিছিলে সেইটো ইয়েৰটো আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰিব। ক্লিক কৰি পিনে আপুনি কিমান চনত পাছিং ইয়েৰটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। পাছিং ইয়েৰটো ছিলেকশ্যন কৰাৰ পিছত 3 নম্বৰত দেখিছে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, আপোনালোকৰ এক্সামিনেশ্যন নেমটো কি হয় এইটো টাইপ কৰিবলৈ কৈছে। মোৰ HSLC আছিলে, সেইকাৰণে পৰা মই HSLC টাইপ কৰি দিম। HSLC টাইপ কৰাৰ পিছত 4 নম্বৰত দেখিছে ৰোল নাম্বাৰটো ভৰাবলৈ দিছে, আপুনি ইয়াত ৰোল নাম্বাৰটো এণ্টাৰ কৰি দিব। 4 নম্বৰত আপুনি ৰোলটো ফিল আপ কৰি দিব। ৰোলটো ফিল আপ কৰাৰ পিছত নাম্বাৰটো ফিল আপ কৰি দিব ছাইডত। ৰোল নাম্বাৰটো ভৰোৱাৰ পিছত 5 নম্বৰ টোটেল মাৰ্কটো এইটো অট'মেটিক আহি গৈছে নিজে নিজে। ছাইডত দেখিছে এণ্টাৰ মাৰ্ক অফ 10, আপুনি মেট্ৰিকত কিমান মাৰ্ক পাইছিলে টোটেল সেইটো ফিল আপ কৰি দিয়ক। আপুনি টোটেল কিমান মাৰ্ক পাইছিলে সেইটো এণ্টাৰ কৰাৰ পিছত তললৈ আহিব। তলত দেখিছে পাৰ্চেণ্টেজটো আপোনাৰ নিজে নিজে অট'মেটিক আহি গৈছে। অহাৰ পিছত আপোনাৰ ফুল নেমটো 8 নম্বৰ কলমত আপুনি আপোনাৰ নিজৰ নামটো এণ্টাৰ কৰি দিব। নামটো এণ্টাৰ কৰাৰ পিছত আপুনি ছাইডত ডেট অফ বাৰ্থটো ফিল কৰি দিব। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পিছত আপুনি 10 নম্বৰ কলমত আপুনি মাদাৰ্ছ নেমটো এণ্টাৰ কৰি দিব। মাদাৰ্ছ নেমটো এণ্টাৰ কৰাৰ পিছত আপুনি ফাদাৰ্ছ নেমটো এণ্টাৰ কৰি দিব 11 নম্বৰ কলমত। 12 নম্বৰ কলমটো এইটো অপশ্যনেল হয়, আৰু 13 নম্বৰ কলমটো অপশ্যনেল হয় ইমেইল আইডিটো। আপুনি তললৈ অহাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। 15 নম্বৰত আপোনাৰ মোবাইল নাম্বাৰটো আকৌ এবাৰ এণ্টাৰ কৰি দিব। 16 নম্বৰ কলমত দেখিছে ছিলেক্ট নেশ্যনেলিটি, এইটো আপোনাৰ ছিলেক্ট হৈ থাকিব। 17 নম্বৰ কলমত আধাৰ নাম্বাৰটো এণ্টাৰ কৰিবলৈ দিছে, আপোনালোকে এইটো দিব পাৰে, নিদিলেও নাই, একো নাই। তাৰপিছত 19 নম্বৰ কলমলৈ গুচি আহিব। 19 নম্বৰ কলমত দেখিছে এড্ৰেছ ফৰ কমিউনিকেশ্যন, 19 নম্বৰ কলমত আপোনালোকৰ এড্ৰেছটো ফিল কৰি দিব। ফিল কৰাৰ পিছত তলত দেখিছে ষ্টেটটো ফিল কৰিব। ষ্টেটটো ফিল কৰাৰ পিছত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো ফিল কৰাৰ পিছত পোষ্ট অফিচটো এণ্টাৰ কৰি দিব। পোষ্ট অফিচটো এণ্টাৰ কৰাৰ পিছত পিনক'ডটো বহাই দিব। আপুনি আপোনাৰ নিজৰ এড্ৰেছখিনি ভালকৈ বহাই দিব। বহোৱাৰ পিছত তলত 20 নম্বৰ কলমত দেখিছে ছিলেক্ট ৰিলিজন, এইটো চুজ কৰিব। চুজ কৰাৰ পিছত আপোনাৰ ৰিলিজন কি হয় এইটো ছিলেক্ট কৰি দিব। ছিলেক্ট কৰাৰ পিছত কাষ্টটো ছিলেক্ট কৰি দিব। 21 নম্বৰত কাষ্টটো ছিলেক্ট কৰাৰ পিছত জেণ্ডাৰটো ছিলেক্ট কৰিব। জেণ্ডাৰটো ছিলেক্ট কৰাৰ পিছত ৱেডাৰ বিলং টু স্পেচিয়েলি এবেল্ড কেটেগৰী, এইটোত যদি আপোনাৰ যদি য়েছ হয় য়েছ কৰিব, ন' হ'লে ন' কৰিব। তাৰপিছত দেখিছে ৱেডাৰ বিলং টু টি ট্ৰাইব কমিউনিটি, এইটো টি ট্ৰাইব কমিউনিটি যদি আপোনালোকে বিলং হয় এইটোত য়েছ কৰি দিব, নহ'লে ন' কৰি দিব। আপোনালোকৰ যদি বেলেগ যদি কিবা কিবি যদি চাৰ্টিফিকেট আছে তেনেহ'লে 25 নম্বৰ কলমটোত য়েছ কৰি দিব। 26 নম্বৰ কলমত দেখিছে ৱেডাৰ বিলং টু APL বা BPL কেটেগৰী, এইটোত চ'ৰ্চ ফাইল কৰিব। আপোনাৰ যদি APL আছে APL কৰিব, BPL থাকিলে BPL কৰিব, এইটো ছিলেক্ট কৰি দিব। আপলোড ৰিকুৱাৰ্ড ডকুমেণ্ট, আপোনালোকে পাছপৰ্ট চাইজৰ এটা ফটো আপলোড কৰিব লাগিব, আৰু আপোনাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেটখন এখন অপশ্যনেল হয়, আপোনালোকে নিদিলেও হয়। মই ফটোটো আৰু মাৰ্কশ্বিটখন আপলোড কৰি লৈছোঁ। মই এয়া দেখিছে মই ফটো আৰু মাৰ্কশ্বিটখন আপলোড কৰি ল'লোঁ। কাষ্ট চাৰ্টিফিকেটখনো অপশ্যনেল হয়, BPL কাৰ্ডখন আপুনি আপলোড নকৰিলেও হয়। আপলোড কৰাৰ পিছত আপুনি 28 নম্বৰ আৰু 29 নম্বৰ দেখিছে আপোনাক এটা 4 ডিজিটৰ পিন টাইপ কৰিবলৈ দিছে, আপুনি নিজৰ ইচ্ছামতে আপুনি পিনটো টাইপ কৰি দিব। এয়া দেখিছে মই পিনটো টাইপ কৰি ল'লোঁ। তাৰপিছত তলত দেখিছে ডিক্লাৰেশ্যন ফৰ্ম এখন, এইটোত টিক কৰি দিব। দেখিছে প্ৰচিড টু নেক্সট, এইটোত আপুনি ক্লিক কৰি দিয়ক। এপ্লিকেশ্যন প্ৰিভিউটো আপুনি ভালকৈ এবাৰ তলৰ পৰা ওপৰলৈকে ভালকৈ চাই ল'ব, আপোনাৰ এপ্লিকেশ্যনখন শুদ্ধ হৈছেনে নাই, ভালকৈ নাম, ডেট অফ বাৰ্থ, গোটেইখিনি বস্তু চাই ল'ব। তাৰপিছত নেক্সট বটনত ক্লিক কৰি দিয়ক, অ'কে কৰি দিব। এয়া দেখিছে মোৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত অট'মেটিক আপুনি লগ ইন হৈ গ'ল।
লগইন হোৱাৰ পিছত আপুনি কোনখন কলেজত এডমিশ্যন কৰিব এইটো আপুনি দেখিছে ইনষ্টিটিউশ্যন নেম অৰ ইনষ্টিটিউশ্যন কোড যিকোনো এটা ফিল আপ কৰিব। আপুনি ইনষ্টিটিউশ্যন নেমটো ফিল কৰি দিব ইয়াত। আপুনি কোনখন কলেজত এডমিশ্যন কৰিবলৈ বিচাৰে এই নামটো ইয়াত চাৰ্চ কৰি দিব। মই ইয়াত কলেজ এখনৰ নাম এটা বহাই পিনে মই চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পিছত দেখিছে আহি গৈছে কলেজখনৰ নাম। তলত দেখিছে এপ্লাই, এইটোত আপুনি ক্লিক কৰি দিব। ইয়াত দেখিছে কলেজৰ নেম, এড্ৰেছ, কণ্টেক্ট নাম্বাৰ, ইমেইল ID গোটেইখিনি বস্তু আহি গৈছে। আপুনি ইয়াত দেখিছে এপ্লাই ইন আৰ্টছ, এপ্লাই ইন ছায়েন্স ষ্ট্ৰীম, এই দুইটাৰ ভিতৰত আপুনি কোনটো ষ্ট্ৰীমত আপুনি এপ্লাই কৰে সেইটোত এপ্লাই কৰিব পাৰিব। আপুনি যোনটো ষ্ট্ৰীমত এপ্লাই কৰে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ ছাবজেক্টকেইটা ছিলেক্ট কৰি ল'ব। ইয়াত দেখিছে মই ছাবজেক্টখিনি গোটেইখিনি ফিল কৰি ল'লোঁ। ফিল কৰাৰ পিছত এপ্লাই ফৰ এডমিশ্যন এইটোত ক্লিক কৰি দিব। ইয়াত দেখিছে ক্লিক কৰাৰ লগে লগে ইউ হেভ এপ্লাইড ছাকচেছফুলি দেখাই দিছে। কলেজখনৰ নাম দেখাইছে, এয়াৰ নাম্বাৰ দেখাইছে, একনলেজমেণ্ট ৰিচিপ্ট, এইটোত আপুনি চিম্পলি ক্লিক কৰি পিনে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।